আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল SSLC গ্ৰামাৰ ট্ৰেফিক। আমি আলোচনা কৰি আছিলোঁ কাৰেক্ট এৰ'ৰ সম্পৰ্কে, অৰ্থাৎ এৰ'ৰ চেণ্টেন্স সম্পৰ্কে। আজিও মই আপোনালোকৰ কাৰণে কেইটামান চেণ্টেন্স লৈ আহিছোঁ। আপোনালোকে পাৰিব একেবাৰে সহজ আৰু ধুনীয়া চেণ্টেন্স। চেণ্টেন্স কেইটা হ'ল, 1 নম্বৰ চেণ্টেন্স হ'ল ৱাইট মি প্লিজ। এই চেণ্টেন্সটোৰ গঠন ঠিক হোৱা নাই। এই চেণ্টেন্সটো যদি মই শুদ্ধ কৰি লিখোঁ হ'ব ৱাইট ফৰ মি প্লিজ, মোৰ কাৰণে অপেক্ষা কৰা। আগতো কোনো চেণ্টেন্সেই হোৱা নাই। ইয়াত শুদ্ধ কৰি লিখিলে ৱাইট ফৰ মি হ'ব। ৱাইট ফৰ মি প্লিজ, অনুগ্ৰহ কৰি মোৰ কাৰণে অপেক্ষা কৰা। 2 নম্বৰ চেণ্টেন্স হ'ল আনলেছ ইউ ডো নট ৰিড ইউ উইল নট পাছ। যদি তুমি নপঢ়া তেতিয়াহ'লে তুমি পাছ নকৰিবা। এই চেণ্টেন্সটো শুদ্ধ কৰি লিখিলে হ'ব ইফ ইউ নট ৰিড ইউ উইল ফেইল। আনলেছৰ ঠাইত ইফ দিব লাগিব। ইফ ইউ নট ৰিড, যদি তুমি নপঢ়া, ইউ উইল ফেইল, আগতে আছিল ইউ উইল নট পাছ। নট পাছ মানে ফেইল কৰা বুজায়, গতিকে ইউ উইল ফেইল, তুমি ফেইল কৰিবা। যদি তুমি নপঢ়া তেতিয়াহ'লে ফেইল কৰিবা। 3 নম্বৰ চেণ্টেন্স হ'ল দিছ ইজ ডিফাৰেণ্ট টু ডেট। এই চেণ্টেন্সটো শুদ্ধ কৰি লিখিলে হ'ব দিছ ইজ ডিফাৰেণ্ট ফ্ৰম ডেট। এইটো সেইটোৰ পৰা বেলেগ। এইটো সেইটোৰ পৰা বেলেগ। ইয়াত টু প্ৰিপজিশ্যনৰ ঠাইত ফ্ৰম প্ৰিপজিশ্যন দিব লাগিব। 4 নম্বৰ চেণ্টেন্স হ'ল হি ইজ এফ্ৰেইড ফ্ৰম মি। শুদ্ধ চেণ্টেন্স হ'ব হি ইজ এফ্ৰেইড অফ মি। আগৰ ফ্ৰম প্ৰিপজিশ্যনৰ ঠাইত অফ প্ৰিপজিশ্যন দিব লাগিব। ইয়াৰ অৰ্থ হয় তেওঁ মোলৈ ভয় কৰে। হি ইজ এফ্ৰেইড অফ মি, তেওঁ মোলৈ ভয় কৰে। ইয়াত ফ্ৰম নহ'ব, অফ প্ৰিপজিশ্যন দিব লাগিব। আগতে অফ প্ৰিপজিশ্যন মই শিকাওঁতে এই শব্দটো মই লিখাই দিছিলোঁ। এফ্ৰেইড থাকিলে এফ্ৰেইডৰ লগত অফ দিব লাগিব, এফ্ৰেইড অফ। নিশ্চয় আপোনালোকে বুজিবলৈ সক্ষম হৈছে। 5 নম্বৰ চেণ্টেন্স হ'ল হোৱাট ইজ দ্য টাইম ইন ইউৰ ৱাচ। ইয়াৰ শুদ্ধ চেণ্টেন্স হ'ব হোৱাট ইজ দ্য টাইম বাই ইউৰ ৱাচ। ইয়াত ইন প্ৰিপজিশ্যনৰ ঠাইত বাই প্ৰিপজিশ্যন দিব লাগিব। হোৱাট ইজ দ্য টাইম বাই ইউৰ ৱাচ, তোমাৰ ঘড়ীত কেইটা বাজিছে। 6 নম্বৰ চেণ্টেন্স হ'ল ডিভাইড দিছ মেংগোজ এমং 2 বয়েজ। দিছ এইটো বহু বচনৰ দিছ। এইসমূহ ডিভাইড মানে বিতৰণ কৰি দিয়া। এইসমূহ আম বিতৰণ কৰি দিয়া দুজন ল'ৰাৰ মাজত। দুজন ল'ৰাৰ মাজত এইসমূহ আম বিতৰণ কৰি দিয়া। ইয়াত দুজন ল'ৰাৰ মাজত বিতৰণ কৰাৰ কথা কৈছে। ইয়াত এই চেণ্টেন্সটো ভুল হৈ আছে। এই চেণ্টেন্সটো শুদ্ধ কৰি লিখিলে হ'ব ডিভাইড দিছ মেংগোজ বিটুইন 2 বয়েজ। মই আপোনালোকক সহজতে বুজাবলৈ চেষ্টা কৰিম। ইয়াত 2 বয়েজৰ কথা কোৱা হৈছে, গতিকে দুজন বুজোৱা হৈছে, গতিকে বিটুইন দিব লাগিব। আৰু যদি দুজনতকৈ বেছি ল'ৰা থাকিলেহেঁতেন তেতিয়াহ'লে এমং দিব লাগিলেহেঁতেন। ইয়াত মাত্ৰ দুজন, গতিকে বিটুইন দিব লাগিব, এমং নহয়। আজিৰ চেণ্টেন্সসমূহত বেছিভাগ প্ৰিপজিশ্যন ভুল হৈ আছে। 7 নম্বৰ চেণ্টেন্স হ'ল হি ৰিফাৰ্ছ মি ইন দ্য লেটাৰ। এই চেণ্টেন্সটো শুদ্ধকৈ লিখিলে হ'ব হি ৰিফাৰ্ছ টু মি ইন দ্য লেটাৰ। ইয়াত ৰিফাৰ্ছৰ লগত এটা টু প্ৰিপজিশ্যন দিব লাগিব, তেতিয়াহ'লে চেণ্টেন্সটো শুদ্ধ হৈ যাব। হি ৰিফাৰ্ছ টু মি ইন দ্য লেটাৰ। 8 নম্বৰ চেণ্টেন্স হ'ল এটেণ্ড ইউৰ ৱাৰ্ক। এই চেণ্টেন্সটো শুদ্ধ হোৱা নাই। যদি আমি শুদ্ধ কৰি লিখোঁ হ'ব এটেণ্ড টু ইউৰ ৱাৰ্ক। ইয়াত এটেণ্ডৰ লগত এটা টু প্ৰিপজিশ্যন দিব লাগিব। এটেণ্ড টু ইউৰ ৱাৰ্ক, ইয়াৰ অৰ্থ হ'ব তোমাৰ কামলৈ মনোযোগ দিয়া। আজি এইকেইটা চেণ্টেন্স লৈ আহিছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আৰু কিছুমান ধুনীয়া চেণ্টেন্স লৈ আহিম, যাতে আপোনালোকৰ সহজ লাগে। যিসকলে মোৰ ভিডিঅ'টো নতুন চাই আছে আপোনালোকলৈ অনুৰোধ, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকৰ যদি বুজাত কোনো অসুবিধা হয় আপোনালোকে কমেণ্ট বক্সৰ জৰিয়তে জনাব, মই আকৌ বুজাই দিবলৈ চেষ্টা কৰিম। আজি ইয়াতে সামৰিছোঁ। ভালে থাকক, সুস্থ থাকক।